জয় মা চামুণ্ডা 18 মাৰ্চ 2025 মঙ্গলবাৰৰ বিষয়ে আমি ৰাশিফল কবলৈ ওলাইছো। আজি হৈছে চত মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তিথি আৰু আজি নক্ষত্ৰ পৰিব স্বাতি নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ। স্বাতি নক্ষত্ৰ পৰিব 5:52 আবেলিলৈকে, তাৰ পিছত বিশাখা নক্ষত্ৰ পৰিব। আৰু আজি কৰণ পৰিব ক্ৰমৰূপে ববকৰণ আৰু বালককৰণ আৰু যোগ পৰিব ব্যাঘাত যোগ। আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 12:05 দুপৰীয়াৰ পৰা 12:53 দুপৰীয়ালৈকে আৰু ৰাহুকালটো থাকিব 3:30 আবেলিৰ পৰা 5 আবেলিলৈকে। আৰু আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি তুলা ৰাশি হ'ব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ বেচা যোগ হ'ব। আজি দিশফুলটো থাকিব উত্তৰে আৰু এতিয়া আমি প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে মেষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মেষৰ কাৰণে আজি ৰোগৰ পৰা মুক্তিৰ সম্ভাৱনা দেখা গৈছে। আনক যদি আপোনালোকে পইচা দি সহায় কৰে আজি দিনটো শুভ হ'ব, আপোনালোকে মানসিক শান্তি অনুভৱ কৰিব পাৰিব। উদাৰতাটো অকণমান আপোনালোকে পৰিবাৰৰ ক্ষেত্ৰত ৰাখিলে ভাল হ'ব, সেইটোৱে আপোনালোকক অনাগত দিনতো সহায় কৰিব। প্ৰিয় লোকৰ সৈতে আপোনালোকৰ এটা ৰোমান্টিক আবেলি অতিবাহিত হ'ব পাৰে আৰু বহুত কিবা কিবি প্ৰাপ্তি কৰাৰ কাৰণে আপোনাৰ যি ক্ষমতা আছে সেই ক্ষমতাক আপুনি চিনি পোৱাটো বহুত বেছি দৰকাৰী হ'ব। চিনি পাই পেলাই সেইটো আপোনালোকে সদায় এনেকৈ ৰখাটো ভালকৈ আপোনালোকৰ কাৰণে বহুত এটা ডাঙৰ এচিভমেণ্ট হ'ব আৰু সেইটো আপোনালোকৰ জীৱনৰ সফলতাৰ কাৰণে দৰকাৰীও হ'ব। বৈবাহিক জীৱনত আপোনালোকৰ কিছুমান মৰম লগা স্মৃতি আপোনালোকৰ মনলৈ আহিব পাৰে আৰু ভাৱনাত আপোনালোকে প্ৰবাহিত হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষৰ কাৰণে আজি আউটডোৰ গেম খেলাৰ আপোনালোকৰ মন যাব পাৰে বা যিকোনো শাৰীৰিক গতিবিধি কৰাৰ আপোনালোকৰ মন যাব পাৰে। আপোনাৰ দ্বাৰা অতীতত কৰা ছেভিংছ বিলাকে আপোনালোকক আজি বহুত বেছি হেল্প কৰিব আৰু অনাগত দিনতো ইয়াৰ মহত্বটো আপোনালোকে পাহৰিব নোৱাৰিব। ডাঙৰ সমস্যাৰ পৰা আজি আপোনালোকে ওলাব পাৰে। কিবা এটা ধৰক অনাগত যোৱা দিনবিলাকত আপোনালোকৰ হৈ আছিলে গণ্ডগোল কিবা এটা, সেইটোৰ পৰা আপোনালোকে ওলাবলৈ পাৰিব পাৰে। প্ৰেমীয়ে আপোনাৰ কথা শুনাতকৈ আপোনালোকক নিজৰ কথা শুনোৱাত আজি বেছি ইণ্টাৰেষ্ট ল'ব আৰু নিজৰ যি শুনাব লগা আছে শুনাব যেন দেখা গৈছে। কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ দিন শুভ দেখা গৈছে। পৰিবাৰৰ সৈতে আপোনালোকৰ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা দেখা গৈছে। বৃষৰ কাৰণে ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰোঁ। মিথুন ৰাশিৰ বিজয়ী হোৱাৰ ফূৰ্তিৰে আপোনাৰ মন প্ৰসন্নচিত্ত হৈ উঠিব, আপোনাৰ মন সুখেৰে ভৰি পৰিব। নিজৰ সুখত অন্য লোককো আপোনালোকে ভাগিদাৰ বনাবলৈ চেষ্টা কৰক। নিজৰ সুখখিনি আনকো বিলাই দিবলৈ চেষ্টা কৰক। আপুনি আজি যদি নিৱেশ কৰে আপোনাৰ আজি সমৃদ্ধিৰ বৃদ্ধি হ'ব। আজি দিনটো আপোনাৰ নিৱেশৰ কাৰণে খুব ভাল। পৰিয়াল আৰু সন্তান আপোনালোকৰ দিনটোৰ আজি কেন্দ্ৰবিন্দু হ'ব পাৰে। প্ৰেমৰ বাবে আজি অতি আনন্দময় দিন দেখা গৈছে। জীৱন সংগীৰ লগত আপোনালোকৰ চকুৰে আদান প্ৰদান ভাৱৰ আজি হ'ব পাৰে আৰু সেইটোকে আপোনালোকে দেখি বা সেইটোকে অনুভৱ কৰি নিজকে খুব আপ্লুত অনুভৱ কৰিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আজি নভবা নিচিন্তাকৈ আপোনালোকৰ কিছুমান এনেকুৱা চিন্তাই মগজুত ঘৰ কৰি ল'বহে যিবিলাক চিন্তা নেকি আপোনাৰ স্বাস্থ্যৰ কাৰণে হয়তো ভাল নহ'ব পাৰে। আজি আপোনালোকৰ ব্যায়াম চ্যায়াম কৰা বা মেডিটেশ্যন কৰা এনেকুৱা কামবিলাক আপোনালোকৰ কাৰণে ভাল হ'ব। ব্যায়াম কৰোঁতে আপোনালোকে মানসিক ব্যায়ামটোত বেছি গুৰুত্ব দিয়াটো ভাল হ'ব। খালী মস্তিষ্ক আপোনালোকৰ কাৰণে শুভ নহয়। কয় বোলে খালী দিমাগ চেতান কা বাছ বুলি কথা এষাৰ আছে, সেইটো মনত ৰাখিব। আৰ্থিক পক্ষটো আপোনালোকৰ ঠিকেই আছে, কিন্তু ব্যৰ্থৰ যদি অদৰকাৰী খৰচ কৰে তেতিয়াহ'লে আৰ্থিক হানি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আনক আপোনালোকে আজিৰ দিনটোত প্ৰভাৱিত কৰিব পাৰিব। আনে আপোনালোকৰ কথাত গুৰুত্ব দিব, কথা শুনিব। পুৰণা কথাক লৈ আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত বিবাদ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে সুস্থিৰে আজিৰ দিনটোত আপোনালোকে কাৰো আমনি নোহোৱাকৈ আৰাম কৰিবলৈ পাব। আৰাম যেনেকৈ কৰিম বুলি ভাবিব তেনেকৈ কৰিবলৈ পাব। বা আজি যদি মালিচ কৰাওঁ বুলি ভাবে, স্পা কৰাওঁ, বডি স্পা কৰাওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দিন। বা আপোনালোকে নিজৰ শৰীৰ চৰ্চাৰ লগত জড়িত যিকোনো কাম আজিৰ দিনটোত কৰিব পাৰিব। ব্যৱসায়ত আপোনালোকৰ দিনৰ মধ্যভাগৰ পৰা ভাল ফল দেখা পাব। ৰাতিপুৱা হয়তো বিশেষ ভাল নহ'ব পাৰে। প্ৰিয়জনৰ সৰু সৰু ভুলবিলাক আজি ইগনোৰ কৰিব, বাদ দিব, মাফ কৰি দিব। আজি আপোনালোকৰ ঘৰুৱা পৰিৱেশটো শান্তিময় যেন দেখা গৈছে। সময় থাকিও আজি আপোনালোকে এনেকুৱা হ'ব, সময়ো আছে, সময়ো পাইছে, কিন্তু দৰকাৰী কামবিলাক আপোনালোকে কমপ্লিট কৰিব নোৱাৰিব পাৰে। আজি আপোনালোকৰ বৈবাহিক জীৱনত আপোনালোকে ধৰি পেলাই সম্পৰ্কবিলাক আগৰ দৰে ভাল হৈ পৰিব পাৰে যদি আপোনালোকৰ গণ্ডগোল কিবা এইকেইদিনত চলি আছিলে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম।
কন্যা ৰাশিৰ কাৰণে আপোনালোকে নিজৰ খঙত কন্ট্ৰল কৰাটো ভাল হ'ব কাৰোবাক যদি আপোনালোকে পইচা দিব লগা আছে আজি যিকোনো প্ৰকাৰে ঘূৰাই দিবলগীয়া হ'ব পাৰে আৰ্থিক স্থিতিটো আপোনালোকৰ আজি পইচা ঘূৰাই দিয়াৰ কাৰণে হয়তো প্ৰভাৱিত হ'ব পাৰে মহিলা সহকৰ্মীসকলৰ পৰা যিসকলে একেলগে বহুত মানুহ একেলগে কাম কৰে মহিলা সহকৰ্মীৰ পৰা আপোনালোকে বিপদৰ পৰা ওলাব পাৰিব বা মহিলা সহকৰ্মীৰ পৰা আজি বহুত হেল্প আপোনালোকে পাব পাৰে বৈবাহিক জীৱনত আপোনালোকৰ স্নেহপূৰ্ণ সময় অতিবাহিত হোৱা যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি ৰচনাত্মক চখে আজি আপোনালোকৰ মানসিক আৰু শাৰীৰিক শক্তি বৃদ্ধি কৰাব যাত্ৰাত যাওঁতে আপোনালোকে লাগতিয়াল যিবিলাক নথিপত্ৰ সেইবিলাক আপোনালোকে ভালকে যুগুত কৰি লোৱাটো ভাল হ'ব নহলে আপোনালোকে পাহৰি যাব পাৰে আৰু আপোনালোকে বিপদত পৰিবলগীয়া হ'ব পাৰে আপোনাৰ পৰা মানুহ আজি সুখী থাকিব আৰু আপোনাকো সুখী কৰিবলৈ মানুহে চেষ্টা কৰিব অতীতৰ কুমধুৰ স্মৃতিবিলাকত আপুনি ব্যস্ত হোৱা যেন আজি দিনটো দেখা যাব পুৰণা বন্ধুৱে আজি আপোনালোকৰ জীৱন সংগীৰ অতীতৰ গাথা লৈ আহিব পাৰে আৰু ঘৰত অতীতৰ গাথা খুলিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহোম বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আজি আপোনালোকৰ গোটেই দিনটো আনন্দপূৰ্ণ যেন দেখা গৈছে জীৱনটো সুখেৰে অতিবাহিত কৰিবলৈ সুখেৰে জীয়াই থাকিবলৈ আপোনালোকে অনৰ্গল চেষ্টা কৰি আছে আৰু আগলৈকো চেষ্টা এনেকৈ কৰি থাকিব ইনকামৰ নতুন পথ আপোনালোকৰ কাৰণে মুকলি হ'ব পাৰে আৰু সেইটোৱে আপোনালোকৰ জীৱনত বহুত সহায় কৰিব পাৰে ভাল উপদেশ আপোনালোকে যদি বেলেগক আজি দিছে বা দিয়াৰ যদি প্ৰয়োজন ভাবিছে তেতিয়াহলে আপোনালোকে বেলেগৰ ভাল উপদেশো শুনিবলৈ যত্ন কৰাটো ভাল হ'ব মনোৰঞ্জনৰ লগত আজি জড়িত কিবা যোজনা আপোনালোকৰ বনিব পাৰে জীৱন সংগীত পৰা আজি মিঠা মিঠা বচন আপোনালোকে শুনিবলৈ পাব আৰু আপোনালোকৰ মন অতি আনন্দিত হৈ পৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে কম সময়ত আপোনালোকে বেছি কাম আৰু সেইখিনি কাম যিখিনি নেকি কৰিলে বা কৰিব পাৰিলে সেইখিনি দৰকাৰী কাম আপোনালোকে কৰিব পাৰা যেন দেখা গৈছে এনাৰ্জি লেভেলটো আপোনালোকৰ মানে বেলেগ দিনতকে আজি দুগুণ হৈ থাকিব ধনৰ লগত জড়িত আজি কিবা সমস্যাৰ সমাধান আজি আপোনালোকৰ জীৱনত দেখা গৈছে জীৱন সংগীয়ে জানি বুজি আপোনালোকক ভাৱনাত্মক প্ৰহাৰ কৰিব পাৰে তাক লৈ বেছি আপোনালোকে দুখ নকৰিব বা মনত বেছিকে লগাই নলব এইবিলাক ৰিলেশনশ্বিপৰ মাজত চলি থাকে এনেকুৱা বুলি ভাবি আপোনালোকে এৰি দিবলৈ চেষ্টা কৰিব আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজিনো কি আছে চাও আহকচোন মকৰ ৰাশিৰ শাৰীৰিক গতিবিধি বঢ়াবলৈ চেষ্টা কৰিব যিকোনো গেম আপোনালোকে খেলিব পাৰে বা যিকোনো ব্যায়াম আদি আপোনালোকে কৰিব পাৰে তেনেকুৱা কৰিলে আপোনালোকৰ মনটো আৰু গাটো পুৰা ফ্ৰেছ হৈ যাব পইচা লৈ আপোনালোকে ঘুৰাই নিদিয়া লোকসকলক আজি পইচা আপোনালোকে ধাৰলৈ বুলি নিদিব সাৱধান হ'ব নিজৰ যদি ৰিলেটিভছও হয় তেতিয়াহলে আপোনালোকে নিদিয়াটো ভাল হ'ব আপোনালোকক সুখী কৰিবলৈ আজি আপোনালোকৰ ঘৰৰ সদস্যসকলে বা বন্ধুৱে আপোনালোকক বিশেষ চেষ্টা কৰিব পাৰে বা সৰু সৰু চেষ্টা কৰিব পাৰে কামত আপোনালোকে আজি বিশেষ গুৰুত্ব দিব লাগিব আন যিবিলাক মনোৰঞ্জন হৈ গ'ল বা যিকোনো তেনেকুৱা বস্তুবিলাকক যদি বেছি গুৰুত্ব দি পেলাই কামটোক যদি আপোনালোকে অকণমান সেকেন্ডাৰী বুলি ভাবে আজি আপোনাৰ কাৰণে ভাল নহব বস্তু কিনা মেলা কৰাক লৈ আপোনালোকৰ জীৱন সংগীৰ লগত বিবাদ হ'ব পাৰে তাকে লৈ আপোনালোকে বেছি সিৰিয়াস নহব এইবিলাক সৰু সৰু সামান্য কথা ব্যক্তিগত জীৱনত হৈয়ে থাকে বুলি এৰি দিবলৈ চেষ্টা কৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আপোনাৰ আজি ভয়বোৰক মাৰিবলৈ উচিত সময় যিকোনো বস্তুত যদি আপোনাৰ ভয় সোমাই গৈছে সেইটো আপোনালোকে কাটিবলৈ চেষ্টা কৰক ভয়ৰ পৰা ওলাই আহি পেলাই আসল তাৰ প্ৰকৃত স্বৰূপটো চাবলৈ চেষ্টা কৰক বা নিজৰ সাহসিকতাটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব জীৱন সংগীৰ লগত আপোনালোকৰ ধন ব্যয় কৰিব লগা হ'ব পাৰে স্বাস্থ্যৰ পক্ষে হয়তো হ'ব পাৰে তেনেকুৱা প্ৰেমিকসকলৰ মাজত বিয়াৰ কথা আলোচনা হ'ব পাৰে বা আপোনাৰ প্ৰেমিকাই আপোনাক বিয়াৰ কথা ক'ব পাৰে বা প্ৰেমিকে আপোনাক বিয়াৰ কথা ক'ব পাৰে নিজৰ বাবে কমকৈ হলেও আজি অকণমান আপোনালোকে সময় উলিয়াব পাৰিব বৈবাহিক জীৱনত আপোনালোকে শান্তি আৰু সমৃদ্ধি অনুভৱ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে দানশীলতাই আপোনালোকক আজি বহুত আশীৰ্বাদ কৰিব আপোনাৰ যিটো দানশীল স্বভাৱ সেই স্বভাৱটোৰ কাৰণে আপোনালোকে বেয়া বস্তুবিলাক যিবিলাক বদ গুণবিলাক থাকে তাৰ পৰা আপোনালোকে পৰাপক্ষত মানে আঁতৰি থকাটো দেখা যায় আৰু সেইটো সদায় এনেকৈ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব সন্তানৰ শিক্ষাৰ লগত জড়িত ব্যয় আজি আপোনালোকৰ হ'ব পাৰে আৰু অধিক ব্যয়ও আপোনালোকৰ হ'ব পাৰে সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত মানসিকভাৱে আপোনালোকে শান্তি নিজকে অনুভৱ কৰিব ঘৰখনতো শান্তিৰ পৰিৱেশ যেন আপোনালোকে অনুভৱ কৰিব মানে বিবাহৰ আসল যে মহত্বটো কি বা বৈবাহিক জীৱনটো যে অকল খালি ক'বলৈ দেখুৱাবলৈ বা সামাজিকভাৱে যে অকল নহয় তাৰ যে কিমান জীৱনত গুৰুত্ব আছে ভাবি চাবলৈ গ'লে ডিপলি এনালাইসিস কৰিবলৈ গ'লে তাৰ যে কিমান মহত্ব এইখন পৃথিৱীত বা আমাৰ এই জীৱনত সোমাই আছে দেখিবলৈ
পোৱা যায় তাক আপোনালোকে ভালকৈ আজি অনুভৱ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আমি জন্মকুণ্ডলীৰ লগত জড়িত ৰহস্যটো আপোনালোকলৈ আগবঢ়াম জন্মকুণ্ডলীৰ কিছুমান এনেকুৱা বেয়া দুখাদুখ থাকে যিবিলাক থাকিলে আপোনালোকৰ জীৱনত বহুত ক্ষতি আহিব পাৰে যেনেকৈ আপোনালোকৰ ৰাহু আৰু শনি যদি জন্মকুণ্ডলীত যদি যিকোনো ঘৰত দে কিছুমান বিশেষ ঘৰ আছে যত নেকি বেছি প্ৰভাৱী হ'ব পাৰে দ্বাদশত হৈ গল ষষ্ঠত হৈ গল তাৰ পিছত অষ্টমত হৈ গল তেনেকুৱাত যদি থাকে বেছি প্ৰভাৱী হ'ব পাৰে বা আপোনালোকৰ লগ্নত হৈ গল বেছি প্ৰভাৱী হ'ব পাৰে কিন্তু আপোনালোকৰ নৰমালি প্ৰত্যেকটো ঘৰতে 12টা ঘৰতে যদি ৰাহু আৰু শনি যদি একেলগে থাকে তেতিয়া হলে আপোনালোকৰ জীৱনত যিকোনো দীৰ্ঘকালিক ৰোগ হ'ব পাৰে এটো ক্যান্সাৰ যুগ বুলি কৈছে কিন্তু অকল যে ক্যান্সাৰে হ'ব তেনেকুৱা নহয় যিকোনো বেমাৰৰ দীৰ্ঘকালিক ৰূপটো আপোনালোকে নিজৰ জীৱনত দেখিবলগীয়া হ'ব পাৰে এতিয়া আহকচোন আমি আজিৰ কাৰণে আমি মহা উপায়টো আপোনালোকক দি দিও মহা উপায়ত আপোনালোকে এনেকুৱা কি কৰিব যিটো নেকি আপোনালোকৰ গোটেই দিনটোৰ অসুবিধাখিনি বা সমস্যাখিনিৰ সমাধান কৰিব পাৰিব আজি আপোনালোকে হনুমানী সিন্দুৰ এটা লৈ পেলাই হনুমানী সিন্দুৰ এটা অকনমান চামেলিৰ সৰু তেলৰ বটল এটা এগজ মাটি চাকি খলিতা আৰু এডাল গোবৰৰ পিয়ৰ ধূপ এই বস্তুকিটা আপোনালোকে হনুমান মন্দিৰত যদি অৰ্পণ কৰে আৰু যদি 9টা আপোনালোকে লাডু হনুমান বাবাক অৰ্পণ কৰে দিনটোৰ অসুবিধাসমূহ আপোনালোকে নাশ কৰিব পাৰিব